ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল আমি ইতিমধ্যে অষ্টম শ্ৰেণীৰ গ্ৰেণ্ডফাদাৰ্ছ উইচ নামৰ পাঠটি পঢ়িলো। আশা কৰোঁ তোমালোকে পাঠটি বুজি পাইছা। এই ভিডিঅ'টোত পাঠটোৰ কেইটামান প্ৰশ্ন উত্তৰ আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল এটা কথা মন কৰিবা, যিসকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰশ্ন উত্তৰৰ পিছত দৌৰি আছা, তোমালোকে কিন্তু লেসনটো পাঠটি ভালদৰে নুবুজাকৈ নাথাকিবা। কাৰণ লেসনটো নাজানাকৈ প্ৰশ্ন উত্তৰ কৰাটো মই মূৰ্খামি বুলিয়ে ক'ম। কাৰণ এটা সুপাৰফিচিয়েল লেভেল বুলি কোৱা হয়, তুমি কিবা এটা বস্তু নাজানা কিন্তু কৰি আছা, সেইটো বেয়া কথা। সেয়েহে যিসকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰশ্ন উত্তৰ কৰিবা তেওঁলোকে এটলিষ্ট লেসনটো বুজি পাবলৈ যত্ন কৰিব লাগে। এইটো ইংৰাজী বুলি নহয়, প্ৰত্যেক ছাবজেক্টৰ এটা নিয়ম, প্ৰাইমাৰী নিয়ম। বাৰু যি কি নহওক ছাত্ৰ-ছাত্ৰীসকল, প্ৰথম প্ৰশ্নটো চোৱা। ইয়াতে কি কৈছে, হোৱাট ডিড গ্ৰেণ্ডফাদাৰ ডু অন হিজ ৰিটায়াৰমেণ্ট। ছাত্ৰ-ছাত্ৰীসকল প্ৰথমটো প্ৰশ্নত কৈছে যে ককা দেউতাই যেতিয়া চাকৰিৰ পৰা অৱসৰ লৈছিলে তেতিয়া তেওঁ কি কৰিছিলে। আৰু তোমালোকে যদি পাঠটো ভালকৈ পঢ়িছা ইয়াৰ উত্তৰটো নিজে লিখিব পাৰা। তথাপিতো মই তোমালোকৰ কাৰণে কৈ দিছো। প্ৰশ্নটোত সোধা হৈছে ককা দেউতাই যেতিয়া চাকৰিৰ পৰা অৱসৰ লৈছিলে তেতিয়া তেওঁ কি কৰিছিলে। ইয়াৰ উত্তৰটো তোমালোকে কিতাপখনত প্ৰথমটো পেজ ওলাই লোৱা। পাঠটোৰ প্ৰথম পেজত চোৱা তোমালোকে অন হিজ ৰিটায়াৰমেণ্ট ফাৰ্ষ্ট পেৰাগ্ৰাফটো পঢ়া। 1 2 3 4 4 নম্বৰ লাইনটোত যোৱা। 4 নম্বৰ লাইনৰ লাষ্টৰ ফালে চোৱা, অন হিজ ৰিটায়াৰমেণ্ট বুলি আছে, তাতে কমা এটা আছে, সেইখিনিৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। অন হিজ ৰিটায়াৰমেণ্টকে লিখিবা তোমালোকে। অন হিজ ৰিটায়াৰমেণ্টৰ পৰা ক'লৈকে লিখিবা। হি বিল্ট এ হাউচ অন দ্য আউটস্কাৰ্টছ অফ দেহৰাদুন। হি প্লান্টেড ট্ৰিজ অল এৰাউণ্ড দ্য বাংলো which included lime, mango, orange and guava and also eucalyptus, jacaranda and Persian lilacs. ঠিক আছে, so তোমালোকে এইখিনিলৈকে লিখিবা। মই তোমালোকক চিন দি দিছো, ষ্টাৰ্টিং ক'ত হৈছে, আৰু তোমালোকে পাৰ্চিয়ান লিলাকলৈকে প্ৰথম প্ৰশ্নটোৰ উত্তৰটো লিখিব পাৰিবা। বুজি পাইছানে তোমালোকে প্ৰথম প্ৰশ্নটো? তোমালোকক কিন্তু প্ৰশ্নকেইটাত এশাৰীতে লিখিব দিছে, আৰু এশাৰীতে লিখিলে তোমালোকে এশাৰী যদি লিখা তেনেহ'লে দেহৰাদুনলৈকে লিখিলেও হ'ব। ধৰিব পাৰিছানে তোমালোকে? ছাত্ৰ-ছাত্ৰীসকল প্ৰশ্নটোত কি কৈছে যদি বুজি পোৱা, উত্তৰটো তোমালোকে নিজে লিখিব পাৰা। সেইকাৰণে তোমালোকে পাঠবোৰ পঢ়োঁতে গুৰুত্ব দিবা, ভালদৰে পাঠবোৰ পঢ়িবা। আমাৰ চেনেলত এই পাঠটোৰ 6টাকৈ ভিডিঅ' বনোৱা হৈছে। তোমালোকৰ কাৰণে যিমান পাৰি সিমানখিনি বৰ্ণনা দিয়া হৈছে। সেয়েহে তোমালোকে যাতে পিছ পৰি নাথাকা, পাঠটো বুজিবলৈ যত্ন কৰা। এতিয়া 1 নম্বৰৰ বি প্ৰশ্নটো চোৱা। When did the garden become a happy place for the author? অৰ্থাৎ গাৰ্ডেনখন কেতিয়া সুখৰ ঠাই হৈ গৈছিলে, লিখকৰ কাৰণে কেতিয়া বাগিচাখন সুখৰ ঠাই হৈছিলে। প্ৰশ্নটো বুজি পাইছানে তোমালোকে? এতিয়া আমি উত্তৰলৈ যাম। ছাত্ৰ-ছাত্ৰীসকল এই প্ৰশ্নটোত যিহেতু আমাক সুধিছে, when did the garden become a happy place for the author? বাগিচাখন কেতিয়া লিখকৰ কাৰণে সুখী ঠাই হৈ পৰে। আমি উত্তৰত লিখিছো যেতিয়া অথৰক মানে ককা দেউতাকে কোম্পানী দিয়ে, অৰ্থাৎ যেতিয়া লেখকজন ককা দেউতাৰ লগত থাকে তেতিয়া গাৰ্ডেনখন সুন্দৰ হৈ পৰে তেওঁৰ কাৰণে। এইখিনি কথা লিখিছো। প্ৰশ্নৰ উত্তৰটো চোৱা। When the author is accompanied by his grandfather in the beautiful garden, অৰ্থাৎ যেতিয়া লেখকক ককা দেউতাকে সুন্দৰ বাগিচাখনত সংগ দিয়ে, sitting under a tree, মানে যেতিয়া বাগিচাত বহি থাকে তেতিয়া গাৰ্ডেনখন এখন সুখৰ ঠাই হৈ পৰে। তোমালোকে ইয়াতে এইখিনি কথা আছে কিতাপতো, কিন্তু তোমালোকে নিজে বনাই লিখিবও পাৰা। কিন্তু মই এনেকে বনাই দিছো, তোমালোকে এনেকে লিখিবও পাৰা। এতিয়া আমি চি নম্বৰ প্ৰশ্নটোলৈ যাম। 1 চি। ইয়াতে কৈছে what were the 2 reasons the author gave for the vine moving towards grandfather? অৰ্থাৎ এডাল যেতিয়া লতা জাতীয় গছ ককা দেউতাৰ ফালে আগবাঢ়ি আহিছিলে তাৰ কাৰণ হিচাপে লিখকে কোন দুটা কাৰণ দিছিলে। যে লতা জাতীয় গছডাল ককা দেউতাৰ ফালে যেতিয়া আগবাঢ়ি আহিছিলে ইয়াৰ কাৰণ হিচাপে কোন দুটা কাৰণ লিখকে আমাক দিছিলে। ইয়াৰ উত্তৰ আমি লিখিব লাগিব। চোৱা তোমালোকৰ কাৰণে মই দেখাই আছো স্ক্ৰীনত। ছাত্ৰ-ছাত্ৰীসকল ইয়াতে মই তোমালোকৰ কাৰণে এনচাৰটো লিখি দিছো স্ক্ৰীনত। যিহেতু এই প্ৰশ্নটো অলপ ক্ৰিটিকেল তোমালোকৰ কাৰণে, ক্ৰিটিকেল নহয়, ভাবিলে সহজে হয়। আৰু প্ৰশ্নকেইটা আমাক মই প্ৰথমতে ভাবিছিলো যে এটা চেণ্টেন্সটো লিখিব দিছে, কিন্তু মই দ্বিতীয়বাৰ যেতিয়া চাইছো তেতিয়া কৈছে যে কমপ্লিট চেণ্টেন্সেছ, অৰ্থাৎ আমি এটা বাক্যত বুলি কথা নাই, 2টা বাক্য 3টা বাক্য ব্যৱহাৰ কৰিব পাৰো। বুজি পাইছানে? সেয়েহে তোমালোকে এই প্ৰশ্নটো এটা বাক্যতটো লিখিবই নোৱাৰি, কাৰণ ইয়াতে 2টা কাৰণ সুধিছে। তাৰমানে 2টা কাৰণ সুধোতে 2টা বাক্য আমাক লাগে, নহয় জানো? সেয়ে তোমালোকৰ কাৰণে মই লিখি দিছো স্ক্ৰীনত চোৱা।
The author provided two reasons for the vine moving towards the grandfather. ইয়াতে কৈছে firstly it was natural, drawn to light and warmth. ইয়াতে কোৱা হৈছে যে গছ এডালৰ কাৰণে ভাইন এডালৰ কাৰণে লতা জাতীয় গছ এডালৰ কাৰণে লাইট আৰু ৱাৰ্ম উত্তাপ আৰু পোহৰৰ ফালে গতি কৰাটো এটা তেনে স্বাভাৱিক কথা। আৰু দ্বিতীয়টো কাৰণ দিছো, secondly the author believed the grandfather possessed a special charm that attracted everyone and everything, just like how the vine wanted to be close to him. তোমালোকে ধৰিব পাৰিছানে? আমি ইয়াতে তৃতীয়টো প্ৰশ্ন আলোচনা কৰিলো, প্ৰশ্নৰ উত্তৰ। ছাত্ৰ ছাত্ৰীসকল, আমি ইয়াতে তিনিটা প্ৰশ্ন আলোচনা কৰিলো। তোমালোকে কমেণ্ট কৰিছা, প্ৰশ্ন উত্তৰ লাগে, এক্টিভিটি লাগে, আটাইখিনি বস্তুৱে মই যুগুতাই আছো তোমালোকৰ কাৰণে। যিমান শীঘ্ৰে পাৰো সিমান শীঘ্ৰে আমাৰ চেনেলত আপলোড কৰা হ'ব। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোক যদি নতুন বা তোমালোকে যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, আশা কৰোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ' লাইক কৰিবা, শ্বেয়াৰ কৰিবা। তোমালোকৰ ভাল হওক। আজিলৈ এই ভিডিঅ'টোত ইমানেই। ধন্যবাদ।